কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাস 9 ৰ কেমিষ্ট্ৰি চেপ্টাৰটো ম্যাটাৰ ইন আৰ সাৰাউন্ডিংস হেতু কন্টিনিউ কৰিম তোমালোকে সাগে বৰ্ডত দেখিছা মই বহুত কিবা কিবি ইয়াতে লিখি ৰাখিছো হেতু মই একাৰণে কৰিবলগীয়া হ'ল কাৰণ মই যদি এইবোৰ মানে এই ভিডিওটো বনাই থাকোতে যদি লিখিলো হয় ন এয়া লিখুতে বহুত সময় গুছি গলে হয় সেইকাৰণে সময় বচাবলৈ মই অলৰেডি এখিনিতে লিখি ৰাখিছো মই আজি বিচাৰো তোমালোকে এখিনি নোট কৰা কিন্তু তাৰ আগতে আমি ফটককে অলপ ৰিভিজন কৰিলো আমি এতিয়ালৈ কি পঢ়িছিলো আমি ম্যাটাৰ ইন আৰ সাৰাউন্ডিংসত আমি ম্যাটাৰৰ চাৰিটা প্ৰপাৰ্টি এতিয়ালৈ আমি পঢ়িছো ফাৰ্স্ট প্ৰপাৰ্টি কি আছিল যে ম্যাটাৰ ইজ মেড আপ অফ টাইনি পাৰ্টিকলছ ম্যাটাৰ একদম সৰু সৰু টাইনি পাৰ্টিকলছৰে বনোৱা হে পাৰ্টিকলছক আমি কি বুলি কওঁ এটমছ এণ্ড মলিকিউলছ বুলি কওঁ সেকেন্ড প্ৰপাৰ্টিটো আছিল কি particles of matter have space between them হিয়তৰ মাজত স্পেস থাকে হয়নে থাৰ্ড প্ৰপাৰ্টিটো আমি পঢ়িছিলো particles of matter are in continuous motion মানে continuously হতে মুভ কৰি থাকে এটা জায়গাত ৰখি না থাকে ফাইনালি fourth property আমি পঢ়িছিলো হেতু কি আছিল যে particles of matter attract each other মানে ইটুইটু কিহতে attract কৰে atoms আৰু molecules ইটুইটু attract কৰে এই চাৰিটা property আমি ইতিয়ালৈ পঢ়িছো আজি ক্লাছটোত আমি কি কৰিব লাগিব এই properties কেটাৰ মানে বেসিছত বা এই property কেটাৰ আধাৰত মানে আমি solid liquid আৰু গ্যাসৰ মানে ডিফাৰেন্সটো আমি ষ্টাডি কৰিব লাগিব এতিয়া solid liquid and গ্যাসৰ অলপমান আইডিয়া তোমালোক সবৰে আছে হয়তো তোমালোকে সৰু ক্লাছত থাকোতে হয়তো পঢ়িছিলা আজি আমি কি কৰিম হে যি আমি প্ৰপাৰ্টিজ পঢ়িলো ম্যাটাৰৰ তাৰ বেসিছত আমি এতিয়া আজি এই সলিড লিকুইড আৰু গ্যাসৰ বিভিন্ন মানে প্ৰপাৰ্টিজবোৰ আমি ষ্টাডি কৰিব লাগিব ধৰিব পাৰিছা তোমালোকে সেই নোট কৰিবা পিছত মই তোমালোকক নোট কৰিবলৈ টাইম দিম খালি তাৰ আগতে আমি এটাকে এই গুটে প্ৰপাৰ্টিখিনি বুজিব লাগিব ধৰিব পাৰিছানে সবসে প্ৰথম প্ৰপাৰ্টিটো কি ইয়াতে মই লিখিছো স্পেস বিটুইন পাৰ্টিকলছ তাৰ মানে পাৰ্টিকলছৰ মাজত থকা স্পেস মই তোমালোকক বুজাইছো যে পাৰ্টিকলছৰ মাজৰ স্পেসৰ কথা যেতিয়া আহে আটাইতকে কম স্পেস কাৰ মাজত থাকে সলিডছত দেখিছা মই এতে লিখিছো এই কাৰণে ভেৰি লিটল স্পেস বিটুইন পাৰ্টিকলছৰ কথা যেতিয়া আহে সলিডছত মানে সেই স্পেসটো আটাইতকে কম হয় সেই কাৰণে মই লিখিছো ইয়াতে ভেৰি লিটল তাৰ পিছত গ্যাস মানে লিকুইডৰ ক্ষেত্ৰত কি হয় লিকুইডৰ ক্ষেত্ৰত হে জিনটো মানে স্পেস থাকে পাৰ্টিকলছৰ মাজত হেতু কি হয় সলিডতকে বেছি হয় more than solids মই এটা লিখিছো আৰু ফাইনালি তোমালোকৰ গ্যাসৰ কথা যেতিয়া আমি কও গ্যাসৰ মাজত হে যিটো স্পেস পাৰ্টিকলছৰ মাজত হেতু কি হয় আটাইতকে বেছি হয় ম্যাক্সিমাম হয় হেয়া ভেৰি ফাৰ আপাৰ্ট তাৰ মানে একদম দূৰে থাকে যি মই তোমালোকক বুজাইছিলো মানে গ্যাসৰ যদি এটা পাৰ্টিকল ধৰা ইয়াতে আছে ধৰা মোৰ এখন হাতত ইটু পাৰ্টিকল হয়তো ইয়াতে আছে মানে স্পেস থাকে হিয়তৰ মাজত ধৰিব পাৰিছা হেয়া হেখিনি কথা ভেৰি ফাৰ আপাৰ্ট হেতু সেকেন্ড প্ৰপাৰ্টিটো কি হয় আমি যি এতিয়া বুজিম কম্প্ৰেছিবিলিটি কম্প্ৰেছ কৰা মানে কি কম্প্ৰেছ কৰা মানে তুমি এটা বস্তু কিমান দবাব পাৰা সেই বস্তুটোকে কম্প্ৰেছিবিলিটি বুলি কয় সলিডছত কি হয় দে কান্ট বি কম্প্ৰেছ সলিডক আমি কম্প্ৰেছ কৰিব নোৱাৰো যেনেকে সোৱা মোৰ এই ডাস্টাৰটো যিহেৰে মই তোমাৰ এই ইয়াতে বৰ্ডত মই মুছু এই ডাস্টাৰটো মই জিমানে দবাব চেষ্টা নকৰো কিয় মই জিমানে জোৰ নলগাও কিয় ই দব নাখায় কাৰণ সলিড হয় ধৰিব পাৰিছা জিমা মই যদি এনেকে দুই ফালৰ পৰা এনেকে জিমান পাৰো মই এনেকে ফোৰ্স লগাও ই দব নাখায় তাৰ মানে কি কম্প্ৰেছ কৰিব নোৱাৰি হেতুৱে হৈছে কম্প্ৰেছিবিলিটিৰ কথা যদি আমি কওঁ সলিডত কান্ট বি কম্প্ৰেছড ধৰিব পাৰিছা কম্প্ৰেছ কৰিব নোৱাৰি লিকুইডত ভেৰি লিটল লিকুইডক আমি কম্প্ৰেছ কৰিব পাৰো কিন্তু বহুত কম ভেৰি লিটল তোমালোকে এনেকে আন্দাজা লগোৱা এই যে তোমালোকৰ
মিনাৰেল ৱাটাৰৰ যে বটলবোৰ মিনাৰেল ৱাটাৰ বিসলেৰি বা সেইবোৰ যে আমি যিবোৰ মানে জাৰ্নিত গ'লে যে আমি কিনো যে পানীৰ বটলবোৰ ধৰিব পাৰিছা হেনেকে এটা পানীৰ প্লাষ্টিকৰ বটল এটা কনসিডাৰ কৰাচোন বিসলেৰি বটলটো তোমালোকে দবাব পাৰিবা হয় পাৰিবা দবাবলৈ কিন্তু ইমানো দবাব নোৱাৰা হয়নে দবাইছা অলপ স্লাইটলি ডব খাইছে কাৰণ লিকুইড আছে ন সেই কাৰণে তোমালোকৰ মানে সেই বস্তুটো ডব খাই কিন্তু ইমান বেছিকেও নাখায় ধৰিব পাৰিছা সেইটো হৈছে কথা সেইটোৱে আমাক কি বুজাইছে যে লিকুইডক আমি কম্প্ৰেছ কৰিব পাৰো বাট ভেৰি লিটল বহুত কম ধৰিব পাৰিছা আৰু ফাইনালি তোমালোকৰ গেছৰ কথা যদি ক ইজিলি কম্প্ৰেছ গেছক আটাইতকে ইজিলি কম্প্ৰেছ কৰিব পাৰি বেস্ট এক্সাম্পল আকো আমি সেই বটলৰ এক্সাম্পলটোৱে লওঁ যোনটো বিসলেৰি বটলটো যেতিয়া বিসলেৰি বটলটো খালি হৈ যায় হা তাতে পানী নাই আৰু তোমালোকে ঢাকনখন লগাই দিছা হয়নে তেতিয়াও তাৰ ভিতৰত কি গেছটো আছে ন বতাহটো আছে তাৰ ভিতৰত হয়নে তাৰ পিছত তোমালোকে বটলটো একদম আৰামছে নেকে ক্ৰাশ কৰি দিব পাৰানে নোৱাৰা পাৰা হয়নে হেয়া হে গ্যাস আছে ন হে বটলটোৰ ভিতৰত হে গ্যাসক হে আৰামছে তোমালোকে এনেকে কম্প্ৰেছ কৰিব পাৰা আৰামছে বটলটো দবাই এনেকে ক্ৰাশ কৰি দিব পাৰা ধৰিব পাৰিছা সেইটো এয়া হৈছে কম্প্ৰেছিবিলিটি তাৰ পিছত তোমালোকৰ এটা আৰু কি আহিলে ফোর্স অফ অ্যাট্রাকশন মই যি তোমালোকক মোৰ লাষ্ট ক্লাছত বুজাইছিলো কি হয় পাৰ্টিকলছ বোৰৰ মাজত এটা ফোর্স অফ অ্যাট্রাকশন থাকে পাৰ্টিকলছ বোৰে ইটুইটু কি কৰে নিজৰ ফালে টানিব চেষ্টা কৰে হেতে টানে ধৰিব পাৰিছা সেই ফোর্স অফ অ্যাট্রাকশনটো আটাইতকে বেছি কোট হয় আটাইতকে বেছি হয় সলিডত ভেৰি ষ্ট্ৰং সলিডত তোমালোকৰ সেই ফোর্স অফ অ্যাট্রাকশনটো ম্যাক্সিমাম হয় বা আটাইতকে বেছি হয় বা ভেৰি ষ্ট্ৰং যি শব্দ ইউজ কৰা আৰু ধৰিব পাৰিছা সলিডৰ পাৰ্টিকলছ ইটুইটু আটাইতকে বেছি জোৰত টানে সেই জোৰত টানে কাৰণে কি হয় হিয়তৰ মাজত স্পেস নাথাকে ধৰিব পাৰিছা হিয়তৰ মাজত স্পেস নাথাকে একদম কাখাকাখিকে হিয়ত থাকে ধৰিব পাৰিছা হেতু তাৰ পিছত লিকুইডৰ ক্ষেত্ৰত কি হয় ফোর্স অফ অ্যাট্রাকশনত লেস দেন সলিডস লিকুইডত হেতু মানে থাকে ফোর্স অফ অ্যাট্রাকশনটো থাকে কিন্তু সলিডতকে কম হয় ধৰিব পাৰিছা সলিডতকে হেতু মানে ফোর্স অফ অ্যাট্রাকশনটো লিকুইডত কম ফাইনালি গ্যাসৰ কথা যেতিয়া আমি কম ফোর্স অফ অ্যাট্রাকশনত গ্যাসত কি হয় ফোর্স অফ অ্যাট্রাকশন নেগলিজিবল মানে গ্যাসৰ দুটা পাৰ্টিকলৰ মাজত একো অ্যাট্রাকশন মানে নুহুৱাৰ নিচিনাই ধৰিব পাৰিছা মই যে তোমালোকক কৈছিলো গ্যাসৰ পাৰ্টিকলবোৰে কি ইটুইটুক দেখিব নোৱাৰে ধৰিব পাৰিছা এই যে আমাৰ ইয়াতে যে এনেকে কাইজিয়া লাগিলে দুটা বন্ধুৰ মাজত কি বুলি কয় যা নামাটিবি মোক একদম গ্যাসৰ মানে ঘটনাটো হেয়া গ্যাসৰ পাৰ্টিকলবোৰে এই মোক নামাটিবি তোৰ আৰু মোৰ একো নাই আজিৰ পৰা তোৰ আৰু মোৰ সব মানে সম্বন্ধ শেষ যা হেতু কিন্তু সলিডত কি হে ফোর্স অফ অ্যাট্রাকশনটো বিৰাট ষ্ট্ৰং সলিডৰ পাৰ্টিকলছ ইটুইটু খুব মৰম কৰে খুব ভাল পায় একদম কয় ইটুইটু কয় যে নাই নাই মোক এৰি নাযাবা মোৰ কাখতে থাকা তুমি ধৰিব পাৰিছা সলিডত হৈছে হেনেকুৱা তাৰ পিছত কি আহিলে movement of particles মই তোমালোকক এটো কৈছিলো যে কি ম্যাটাৰৰ পাৰ্টিকলছ এটা জায়গাত ৰখি নাথাকে হেতে মুভমেন্ট কৰে কিন্তু হে মুভমেন্টটো সলিড লিকুইড গ্যাস সবতে বেলেগ বেলেগ হয় সলিডত কি হে মুভমেন্টটো আটাইতকে কম হয় আটাইতকে কম বা হেতু কি জানা ভাইব্ৰেট ইন ফিক্সড পজিশন ধৰিব পাৰিছা ভাইব্ৰেট ইন ফিক্সড পজিশন মই তোমালোকক কৈছিলো মানে এনেকে ভাইব্ৰেট কৰি থাকে ধৰিব পাৰিছা তোমালোকৰ যে মোবাইল ফোনটো যে ভাইব্ৰেট কৰে এনেকে একদম হেনেকুৱা ধৰিব পাৰিছা এটা জায়গাতে এনেকে হিয়ত ভাইব্ৰেট কৰি থাকে মানে আটাইতকে মানে ইহঁতৰ মুভমেন্টটো সবচে কম হয় আৰু ধৰিব পাৰিছা মানে সলিডৰ পাৰ্টিকলে কি নিজৰ পজিশনটো এৰি নিদিয়ে এটা পজিশনতে থাকিব কিন্তু সেই পজিশনটো এনেকে ভাইব্ৰেট কৰি থাকিব ধৰিব পাৰিছা ভাইব্ৰেট ঠিক আছে
তাৰ পিছত তোমালোকৰ লিকুইডৰ ক্ষেত্ৰত কি হয় মুভ ওভাৰ ওয়ান আনাদাৰ তাৰ মানে কি লিকুইডৰ পাৰ্টিকলছ বুৰে মুভ কৰিব পাৰে মুভ ওভাৰ ওয়ান আনাদাৰ বুলি কয় মানে এটা জায়গাৰ পৰা ইটো জায়গালৈ অলপ এনেকে এনেকে মুভমেন্ট হতে কৰিব পাৰে মানে সলিডৰ নিচিনা এটা জায়গাত ৰখি থাকি এনেকে ভাইব্ৰেট কৰি থাকা নাই মানে নিজৰ পজিশনটোৰ পৰা উলাই হতে এনেকে অলপ মুভমেন্ট কৰিব হিতে পাৰে তথাপিও গেছতকে কম Finally, gasor kotha jitia ami ko movement of particles, gasor free movement. Ekdom free movement, jar ji itsa hi hefale goise, karu itu logot eku lenden nai, jihetu moi koisu hihotor majot ki force of attraction nai, dekhibo nare itu ei ja muk namatibi, he karone ki gom paisa, gasor particle keta bindas. যাৰ জট ইচ্ছা কোনবা এফালে গৈছে কোনবা এফালে গৈছে কোনবা এফালে গৈছে ধৰিব পাৰিছা হেতু হে মুভমেন্ট অফ পাৰ্টিকলছ গেছৰ ফ্ৰী মুভমেন্ট হয় আৰু ফাইনালি মই তোমালোকক এটা কনসেপ্ট বুজাইছিলো কাইনেটিক এনাৰ্জি কাক কয় যেতিয়া বডি এটাই যিকোনো বডি এটাই মুভমেন্ট কৰে এটা জায়গাৰ পৰা ইটো জায়গালৈ মুভমেন্ট কৰে হে বডিটোৰ কি কাইনেটিক এনাৰ্জি থাকে বুলি আমি কওঁ ধৰিব পাৰিছা এতিয়া যিহেতু সলিডৰ পাৰ্টিকলছে মুভমেন্ট আটাইতকে কমকে কৰে মানে মুভমেন্ট হয় কিন্তু সলিডছত হেতু কি আটাইতকে কম সো হেকাৰণে কি জানা সলিডৰ পাৰ্টিকলছৰ কাইনেটিক এনাৰ্জিটো আটাইতকে কম হয় যি মই ইয়াতে লিখি দিছো কাইনেটিক এনাৰ্জি সলিডছত কি ভেৰি লো আটাইতকে কম কাইনেটিক এনাৰ্জি সলিডৰ পাৰ্টিকলছত থাকে তাৰ পিছত সলিডতকে মই তোমালোকক কি কৈছিলো লিকুইডৰ পাৰ্টিকলছৰ মুভমেন্টটো সলিডতকে বেছি সলিডতকে হিহতে অলপ বেছিকে মুভমেন্ট কৰে অলপ ইফাল হিফাল হিত যায় সো কি হয় লিকুইডছৰ পাৰ্টিকলছৰ কাইনেটিক এনাৰ্জি সলিডছতকে বেছি হয় মই হেতু লিখিছো ইয়াতে মোৰ দেন সলিডছ দেখিছা লিকুইডৰ মোৰ দেন সলিডছ হয় কাইনেটিক এনাৰ্জি আৰু ফাইনালি গ্যাসৰ কথা যদি আমি কওঁ বাপৰে গ্যাসত মুভমেন্টটো আটাইতকে বেছি এটা ইফালে সেই কাৰণে গ্যাসৰ পাৰ্টিকলছৰ কাইনেটিক এনাৰ্জি আটাইতকে বেছি হয় ম্যাক্সিমাম হয় ইয়াতে মই লিখি দিছো ম্যাক্সিমাম ধৰিব পাৰিছানে মই বিচাৰো তোমালোকে প্লিজ এই গুটে জি টেবলখন মই বনাইছো ইয়াতে তোমালোকে নোট কৰি লোৱা লাগিলে মোৰ ভিডিওটো পজ কৰি হলেও তোমালোকে এই গুটে বস্তুখিনি নোট কৰি লোৱা বিকজ তোমালোকৰ এক্সামত এনেকুৱা প্ৰশ্ন সুধি দিব পাৰে ধৰিব পাৰিছা এনেকুৱা প্ৰশ্ন সুধি দিব পাৰে যে মানে among solid liquids and gas space between particles কাৰ আটাইতকে বেছি কাৰ আটাইতকে কম হে হেনেকুৱা ধৰণৰ হেনেকুৱা প্ৰশ্ন সুধি দিব পাৰে কাৰ কম্প্ৰেছিবিলিটি আটাইতকে বেছি কাৰ কম্প্ৰেছিবিলিটি আটাইতকে কম মানে হেনেকুৱা কোৱেশ্চনছ তোমালোকে এক্সপেক্ট কৰিব পাৰা দ্যাটস ওয়াই মই বিচাৰো তোমালোকে এই গুটে টেবলখন সুন্দৰকে নোট কৰি লোৱা লাগিলে মোৰ ভিডিওটো পজ কৰি লোৱা আচ্ছা এতিয়া কি দুটা প্ৰপাৰ্টি মানে কি মোৰ ইয়াতে লিখিবলৈ জাগা নহল হে কাৰণে মই ইয়াতে লিখা নাই কিন্তু মই তোমালোকক এটো মুখেৰে কৈ দিছো প্লিজ তোমালোকে নোট কৰি লবা এটা প্ৰপাৰ্টি হৈছে তোমালোকৰ মই ইয়াতে এনে সাইডত লিখি দিছো এটা প্ৰপাৰ্টি হৈছে তোমালোকৰ শেপ বুজিছা শেপ কি হয় সলিডছৰ সদায় কি জানা শেপটো ডেফিনিট হয় সলিডছ অলৱেজ হেভ আ ডেফিনিট শেপ মানে বেস্ট এক্সাম্পল এটো মুৰে ডাস্টাৰটো আকো এটো সলিড হয় ইয়াৰ দেখিছা ইয়াৰ এটা ডেফিনিট শেপ এটা আছে দেখিছা এটা ডেফিনিট শেপ আছে হয়নে আৰু এই শেপটো ফটককে চেঞ্জ হৈ না যায় ধৰিব পাৰিছা মই যদি ইয়াক এনেকে দবাও ফটককে মই ইয়াৰ শেপটো চেঞ্জ কৰিব নোৱাৰো বা নহলে যদি মই ডাস্টাৰটো এটা জায়গাৰ পৰা ইটো জায়গালৈকে যদি মই লৈ যাও তেতিয়া ইয়াৰ শেপটো চেঞ্জ হৈ না যায় হয়নে নহয় এয়া ডাস্টাৰটো মোৰ টেবলত আছে মোৰ টেবলৰ পৰা উঠাই পেলে যদি এই ডাস্টাৰটো মই এখন চকিত ৰাখি দিও ইয়াৰ কি শেপটো বদলি যাব নেকি ই কিবা এনেকে বলৰ নিচিনা হৈ যাব নেকি নহয় মানে সেই কাৰণে সলিডছৰ শেপটো কি হয় ডেফিনিট শেপ হয়
লিকুইডছত কি হয় লিকুইডছৰ ডেফিনিট শেপ নাথাকে গম পাইছা লিকুইডছ do not have a definite shape মানে কি লিকুইডছৰ কি শেপ আছে কোৱা তুমি যত ৰাখিবা হেনেকুৱা শেপ লৈ লব ধৰিব পাৰিছা তুমি এটা বটলত ৰাখা হি বটলৰ শেপ লব তুমি গিলাসত ৰাখা গিলাসৰ শেপ লব বালতিত ৰাখা বালতিৰ শেপ লব মানে হেয়া লিকুইডছৰো কোনো শেপ নাথাকে ফাইনালি গেছৰ কথা যদি আমি কওঁ গেছলৈকে যদি আমি আহো গেছৰো একো definite shape নাথাকে ধৰিব পাৰিছা গেছৰো একো definite shape নাথাকে যত গেছ ৰাখিবা গেছে হেনেকুৱা shape ল'ব পাৰে তাৰ বেষ্ট এক্সাম্পল কি গম পাইছা তোমালোক কেতিয়াবা এই মেলাবোৰত যাবাচোন তাতে চাবা কিছুমান এনেকুৱা বেলুন বিক্ৰী কৰা মানুহ থাকে হা বিভিন্ন প্ৰকাৰৰ বিভিন্ন শেপৰ বেলুন মানে বিক্ৰী কৰে এই হাৰ্টৰ নিচিনা শেপৰ বেলুন থাকে হেনেকুৱা বেলুন বিক্ৰী কৰে কিছুমান বেলুন চাবা একদম দীঘল যে সেই হেনেকুৱা বেলুন থাকে কিছুমান বেলুন কিবা বেলেগ ধৰণৰ আজিকালিটো ষ্টাৰ এনেকুৱা শেপৰো তোমালোকে বেলুন দেখা পোৱা মানে কি গম পাইছা সেই বেলুনৰ ভিতৰত কি গ্যাস সোমাই আছে হয়নে নহয় সেই গ্যাসে কি কৰিছে জিটু শেপ মানে সেই জি বেলুনটোৰ শেপ এক্স্যাক্টলি সেই শেপটোৱে লৈ লৈছে সেই কাৰণে গ্যাসৰো কি ডেফিনিট শেপ নাথাকে মানে সলিড লিকুইড গ্যাসৰ মাজত অকল সলিডছৰ হে শেপ থাকে লিকুইড আৰু গ্যাসৰ শেপ নাথাকে আৰু এটা প্ৰপাৰ্টি যি ইয়াতে মই লিখিব মানে জাগা নহল বাট তোমালোকে জানা খুব দৰকাৰী হেতু হৈছে তোমালোকৰ ভলিউম হা ভলিউমৰ তোমালোকৰ মানে ডেফিনিশন কি হয় এটা বস্তু এটাই ঠিক আছে যিকোনো বস্তু হ'ব পাৰে সি কিমান জাগা ল'ব পাৰে বা কিমান জাগা সি লয় সেই স্পেস কিমান সি অকুপাই কৰে হেতুকে আমি কি বুলি কওঁ ভলিউম বুলি কওঁ ধৰিব পাৰিছা কি হয় সলিডছৰ ভলিউম থাকে সলিডছৰ কি গম পাইছা শেপু থাকে ভলিউমো থাকে এতিয়া কেনেকে মই কৈ আছো সলিডছৰ ভলিউম থাকে হেতু এনেকে আন্দাজা লগোৱা তোমালোকে মানি লোৱা মোৰ এই ডাস্টাৰটো আকৌ মই ডাস্টাৰটো এক্সাম্পল দিছো হা মোৰে ডাস্টাৰটো মানে ইয়াৰ ভলিউম এটা ইয়াৰ ফিক্স ভলিউম আছে হা দেখিছা মোৰ হাতৰ হি এখিনি জাগা হি অকুপাই কৰিছে মানে মই যত ইয়াক যেতিয়া কবাত ৰাখিবলৈ চেষ্টা কৰিম ইমানখিনি জাগাই ল'ব মোৰ হাতত যিমান জাগা আছে সিমানখিনি জাগাই ল'ব খালি এতিয়া মোক তোমালোকে কোৱাচোন মই এই যেটো ডাস্টাৰটো এই ডাস্টাৰটো মই এই মোৰ মাৰ্কাৰৰ এই ঢাকনিৰ ভিতৰত সোমাব পাৰিম নেকি নোৱাৰো পসিবল নহয় হেয়া এটো এটা এক্সাম্পল হয় ফিক্সড ভলিউমৰ গম পাইছা মানে সলিডছৰ এটা ফিক্স শেপু থাকে আৰু এটা ফিক্স ভলিউমো থাকে সলিডছক তোমালোকে মানে কি গম পাইছা জিটু হিয়তে যিমান জাগা হিয়তক লাগে ন হিয়তক কিমান জাগাই লাগিব তোমালোকে চেপি কম্প্ৰেস কৰি মিলি হিয়তক গম পাইছা মানে যিকোনো মানে এটা জাগাত সোমাই দিব নোৱাৰা গম পাইছা নে হেতু হৈছে কথা হা তোমালোকৰ মোবাইল ফোন যেটো তোমালোকৰ মোবাইল ফোন আছে মোবাইল ফোন তোমালোকৰ পকেটত থাকে ন হে পকেটত যিমান জাগা লৈছে ন তাক কিমান জাগাই লাগিব ধৰিব পাৰিছা তোমালোকে মোবাইল ফোনটো একদম কিবা এটা মানে মানি লোৱা তোমালোকৰ মানে মানিলা সৰু ভাইটি এটা আছে তোমালোকৰ অকনমানি 4-5 বছৰীয়া ভাইটি এটা হা সেই যে বাচ্চাৰ যে ড্ৰেছ পিন্ধে তাৰ ড্ৰেছৰ ভিতৰত তোমালোকে মোবাইলটো সোমাব নোৱাৰিবা কাৰণ কিমান জাগাই নাই তাৰ পকেটত তোমালোকে সোমাই দিব নোৱাৰা গম পাইছা হেতু হৈছে কথা মানে হে সদায় সলিডৰ ভলিউমটো ফিক্সড হয় এতিয়া যদি আমি লিকুইডছৰ কথা কওঁ মনত ৰাখিবা লিকুইডৰো এটা ফিক্সড ভলিউম থাকে গম পাইছা লিকুইডৰ ফিক্সড শেপ নাথাকে কিন্তু লিকুইডৰ ফিক্সড ভলিউম থাকে হেতু তোমালোকে এনেকে আন্দাজা লগাব পাৰা সৰি মানি লোৱা এক বালতি পানী তোমালোকৰ তাত আছে হা হে এক বালতি পানী তোমালোকে এক বটলৰ ভিতৰত সোমাব পাৰিবা নেকি কোৱাচোন পাৰিবা নেকি বালতিটো মস্ত ডাঙৰ 5 লিটাৰৰ বালতি হা পুৰা বালতিটোৰ মুখলৈকে পানী তোমালোকে ভৰাই দিছা
সেই 5 লিটাৰ পানী যি বাল্টিটোৰ তোমালোকে এটা 1 লিটাৰৰ বটলৰ ভিতৰত সোমাব পাৰিবা নেকি নোৱাৰা গোটে পানী চাৰিফালে পৰি যাব সেইটোৱে হৈছে ভলিউম গম পাইছা মানে লিকুইডৰ কিন্তু ভলিউম ফিক্সড হয় শেপ ফিক্স নহয় হয় শেপৰ কোনো কথা নাই যত তোমালোকে পানী ঢালিবা পানীয়ে তাৰ শেপ লৈ লব কিন্তু ভলিউম ফিক্সড হয় গম পাইছা মানে 10 লিটাৰ পানী যদি লৈছা ন তাক ৰাখিবলৈ 10 লিটাৰ পানীয়ে যিমান জাগা লব ন তোমালোকে এটা হিমানে ডাঙৰ জাগা বিচাৰিব লাগিব গম পাইছা 10 লিটাৰ পানী তোমালোকে 1 লিটাৰৰ বটলৰ ভিতৰত সোমাই দিব নোৱাৰা ধৰিব পাৰিছা ফাইনালি যেতিয়া আমি গ্যাসৰ কথা কলো গ্যাসৰ না শেপ আছে না ভলিউম গম পাইছা গ্যাসৰ ভলিউমও ফিক্স নহয় বেস্ট এক্সাম্পল এই ৰুম ফ্ৰেছনাৰ মই যে কওঁ তোমালোকক আগে পিছৰ এক্সাম্পলটো দিছো ৰুম ফ্ৰেছনাৰ তাৰ মানে যোনটো তোমালোকে বটলটো দেখিছা বটলটো বা তা কেনিষ্টাৰ বুলি যে কয় তাৰ ভিতৰত গুটে ৰুম ফ্ৰেছনাৰ সোমোৱা আছে হা কিন্তু যেতিয়া সেই ৰুম ফ্ৰেছনাৰ এনেকে মই ফুস কেনেকে ইয়াতে মানে এনেকে মাৰা আৰম্ভ কৰিলো সেই ৰুম ফ্ৰেছনাৰৰ ভিতৰত থকা যি গ্যাস সেই ৰুম ফ্ৰেছনাৰ বটলটোৰ পৰা ওলাই গৈ মোৰ গুটে ঘৰত স্প্ৰেড হৈ যায় গুটে ঘৰত চাৰিওফালে বিওপি যায় ধৰিব পাৰিছা হেয়া মানে কি গ্যাস এনেকুৱা এটা বস্তু হয় ইমানখিনি যদি গ্যাস আছে ন ইমানখিনি গ্যাসকো তোমালোকে ইমানমান জাগাত সোমাই দিব পাৰিবা কাৰণ কিয় গ্যাসৰ কম্প্ৰেছিবিলিটি বহুত বেছি হয় দেখিছা কম্প্ৰেছিবিলিটি ইজিলি কম্প্ৰেছ মানে আমি গ্যাসক দবাই এনেকে অলপ কম জাগাটো সোমাই দিব পাৰো গম পাইছা গ্যাস যদি ইমানো আছে দবাই সিহঁতক আমি এটা কম জাগাটো ফিট কৰি দিব পাৰো ফিট কৰা বুলি কয় যে সোমাই দিব পাৰো লিকুইডছত হেতু কৰিব নোৱাৰি গম পাইছা যদি 10 লিটাৰ পানী আছে হেতু ৰাখিবলৈ 10 লিটাৰৰ এটা বাল্টি লাগিব গম পাইছা 10 লিটাৰৰ পানী তোমালোকে 1 লিটাৰৰ এটা পানী খোৱা হে বটলত সোমাব নোৱাৰা ঠিক আছে মই আশা কৰিছো এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে বুলি তোমালোকে এইখিনি নোট কৰিছা বুলিও মই আশা কৰিছো নাই কৰা যদি প্লিজ কৰি লোৱা ইট ইজ ভেৰি ইম্পৰ্টেন্ট এই গুটে মানে টেবুলখন এতিয়া মই তোমালোকৰ বুকতে আছে প্ৰশ্ন কেটামান মই তাৰ আনসাৰ কেটা ইয়াতে লিখি দিম তোমালোকে প্লিজ মোৰ লগে লগে লিখিবা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এতিয়া মই এইখিনি মুছিব গৈ আছো মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি এতিয়া মানে আমি অলপ আগবাঢ়িব লাগিব এই প্ৰশ্ন যোনকেটা আছে তোমালোকৰ বুকত এইকেটা প্ৰশ্ন মানে আগে পিছেও তোমালোকৰ ক্লাস 9ৰ পৰীক্ষাত আহে ইয়াৰ পৰা প্ৰশ্ন ক্লাস 9ৰ এক্সামত আহি যায় কি হয় মই তোমালোকক কৈ আছো তোমালোকৰ বুকত এই প্ৰশ্নকেটা আছে পেজ নম্বৰ 4ত গৈ তোমালোকে চাব পাৰা তাতে কি লিখা আছে জানা তোমালোকে চাবা হা এটা প্ৰশ্ন হৈছে হোৱাট এবাউট স্পঞ্জ বুলি যেটো বস্তু আছে ন হোৱাট এবাউট স্পঞ্জ হা ইজ ইট আ সলিড হা এটা স্পঞ্জক হয় স্পঞ্জ বস্তুটোক আমি দবাব পাৰো ধৰিব পাৰিছা স্পঞ্জক আমি দবাব পাৰো হয়নে তোমালোকে স্পঞ্জ আগে দেখিছা নহয় জানো নাই দেখা বুলি নকবা দে স্পঞ্জ একদম কমন বস্তু হয় আমি সবে দেখা পাইছো লাইফত হা স্পঞ্জ এটা সলিড হয় কিন্তু আমি তাক আৰামসে দবাব পাৰো বা কম্প্ৰেছ কৰিব পাৰো সো কি স্পঞ্জ সলিড নহয় নেকি স্পঞ্জ সলিড হয় হা এতিয়া এই প্ৰশ্নটো যদি তোমালোকৰ এক্সামত আহে তোমালোকে এই আনসাৰটো লিখিব লাগিব মই এটা লিখি দিছো হেতু কি জানা তোমালোকে এনেকে লিখিব লাগিব এ স্পঞ্জ has tiny particles tiny holes মানে এটো মোৰ আহি যায় particles কোতে a sponge has tiny holes air is trapped in these holes air is trapped in these holes when we press sponge কি হয় তেতিয়া the air
is released out, and we can compress it. এইটো হৈছে তোমালোকৰ আনসাৰ মানে কি হৈছে স্পঞ্জৰ বহুত সৰু সৰু হোল থাকে গম পাইছা স্পঞ্জক যদি তোমালোকে ম্যাগনিফাইং গ্লাছেৰে যদি চোৱা এখন ডাঙৰ ম্যাগনিফাইং গ্লাছ লৈ নিলে তোমালোকে দেখিবা স্পঞ্জৰ ভিতৰ বহুত সৰু সৰু হোল কিছুমান থাকে গম পাইছা সেই হোলত বতাহ সোমায় গম পাইছা বতাহ সোমাই পেলে মানে বতাহটো হাৱাটো তাৰ ভিতৰত ট্ৰ্যাপ হৈ থাকে যেতিয়া স্পঞ্জ এনেকে তোমালোকে দবাই দিয়া ন কি হয় সেই বতাহটো উলাই যায় গম পাইছা সেই কাৰণে তোমালোকে কি স্পঞ্জক দবাব পাৰা গম পাইছা কিন্তু যে তোমালোকে হেতু এৰি দিবা তেতিয়া আকৌ বতাহ আকৌ সোমাই যায় পিছত আকৌ মানে স্পঞ্জটো ফুলি যায় ধৰিব পাৰিছা হেতু হৈছে কথা মানে সেই কাৰণে স্পঞ্জ হয়তো সলিড কিন্তু স্পঞ্জক আমি কি কম্প্ৰেস কৰিব পাৰো এনে বাকি সলিডক নোৱাৰি স্পঞ্জক পাৰি আনসাৰটো কি আনসাৰটো তোমালোকে এটু লিখিব লাগিব তোমালোকৰ এক্সামত যদি এই প্ৰশ্নটো আহে প্লিজ তোমালোকে এখিনি নোট কৰি লোৱা এই কথাখিনি নোট কৰা লাগিলে পজ কৰি লোৱা পজ কৰি এখিনি নোট কৰা এতিয়া আৰু এটা সেকেন্ড প্ৰশ্ন এটা মই হেতুৰো তোমালোকক লিখি আছো আনসাৰটো তাতে তোমালোকৰ কি আহিছে কি খুদিছে what about sugar and salt ha sugar or salt or ki when kept in different jars these take the shape of the jar are they solid ha etia tar answer to moi tumalokok di asu yate ki koise seni aru nimokho to solid hoy ha kintu hihotok jitu jarot মানে তোমালোকে ভৰাই দিয়া কিবা এটা মানে এটা বটলৰ নিচিনা ভাবাচোন হে বটলত উমাই দিলে হে বটলটো শেপ লৈ লয় সো খুদিছে চেনি আৰু নিমখ সলিড হয় নে নহয় আনসাৰটো তোমালোকৰ কি হ'ব জানা yes they are solids মই লিখি দিছো হেতু আনসাৰটো তোমালোকৰ হ'ব yes they are solid yes they are solid the small sugar or salt crystals have fixed shape have fixed shape have fixed shape ইয়াৰ মিনিং টু কি হয় মানে কি কৈছে ইয়াতে চেনি আৰু নিমখৰ জি ক্রিস্টাল বুৰ বা আমি দানা বুলি যে কওঁ চেনিৰ দানা এটা তোমালোকে এনেকে হাতত লৈ ম্যাগনিফাইং গ্লাছেৰে চাবাচোন চেনিৰ দানাটো দেখাত কেনেকুৱা হয় মই কৈ আছো চেনিৰ দানাটো দেখাত এনেকুৱা হয় নে নহয় এনেকুৱা ধৰণৰ হয় নে নহয় কোৱা সবে মোক কোৱা হয়নে এনেকুৱা ধৰণৰ হয়নে নহয় এতিয়া এই শেপটো তো ফিক্সড আছে ন চেনিৰ দানাৰ সেই শেপটো ফিক্সড হয় তোমালোকে চেনি একগাল এটা এনেকে আইনাৰ বটলত ৰাখি দিব পাৰা কিন্তু চেনিৰ যে সেই ক্রিস্টাল বা চেনিৰ দানা বুলি মই যে কৈছো সেই চেনিৰ দানাৰ শেপটো এনেকুৱাই থাকিব ধৰিব পাৰিছা চেনিৰ দানাৰ শেপটো এনেকুৱাই হৈ থাকিব তোমালোকে যদি মানি লোৱা এটা বটলৰ পৰা চেনি যদি এটা বেলেগ বটলত দি দিছা সেই চেনিৰ দানাটো এনেকে ইয়াৰ পৰা গৈ এনেকে গোল হৈ না যায় এনেকে ৰাউন্ড হৈ না যায় ধৰিব পাৰিছা বা নহলে এনেকুৱা যে হৈ আছে এটা মানে বটলৰ পৰা বেলেগ বটলত দিলে চেনিৰ দানাটো এনেকে ষ্টাৰ হৈ না যায় ধৰিব পাৰিছা এনেকুৱা ষ্টাৰৰ নিচিনা শেপ হি লৈ নলয় এই শেপটোতে থাকিব মানে হেতুৱে কৈছে মানে কি ইয়াৰ আনসাৰ এটুৱে হয় যে yes চেনি আৰু নিমখ সলিড হয় because why yes they are solid the small sugar and salt crystals have fixed shape মানে হিহতৰ যি ক্রিস্টালবোৰ সেই ক্রিস্টালবোৰৰ শেপটো একে থাকে হেতু চেঞ্জ নহয় ঠিক আছে মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি ফাইনালি আৰু এটা প্ৰশ্ন এটা ইয়াতে আছে What about rubber band মানে তোমালোকে দেখিছা rubber band what about rubber band can it change its shape on stretching is it a solid rubber band solid হয় নেকি এটো খুদিছে এটো তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো কৰা নাই যদি কৰি লোৱা এতিয়া মই rubber bandৰ আনসাৰটো তোমালোকক মই ইয়াতে লিখি দিম
যদি তোমালোকৰ এটো আহে এক্সামত তোমালোকে এই আনসাৰটো লিখিব লাগিব ৰাবাৰ বেণ্ডৰ আনসাৰটো তোমালোকৰ হ'ব এনেকুৱা মই লিখি দিছো তাৰ পিছত মই বুজাই আছো ইয়াতে কি লিখিব লাগিব জানা yes তোমালোকে এই বুলি লিখিব লাগিব yes yes it is an elastic it is an elastic solid it is an elastic solid আৰু তাৰ তলত লিখিব লাগিব তোমালোকে on applying force the shape changes but returns to same shape when force is removed মানে কি হৈছে ইয়াতে এটা আমি নতুন প্ৰপাৰ্টি এটা আমি গম পাইছো সেই প্ৰপাৰ্টিটো ইলাস্টিক সলিড বুলি কোৱা যায় তোমালোকৰ এক্সামত যেতিয়া এটো লিখিবা ন ইলাস্টিক সলিড শব্দটো এনেকে ৰঙা মাৰ্কাৰেদি মাৰ্ক কৰি দিবা পিছত তোমালোকে যদি ক্লাস 11 12 যদি সায়েন্স পঢ়া তাতে ফিজিক্সৰ এটা কনসেপ্ট এটা আছে তোমালোকে পাবা হেতু ইলাস্টিসিটি বুলি কয় ইতিয়া তোমালোকে এটো বিষয় বেছি জানিব নালাগে মানে কি ইলাস্টিক সলিড হে সলিডবোৰক কয় যদি তোমালোকে ফোর্স এপ্লাই কৰিলে কি হিহঁতৰ শেপটো চেঞ্জ হৈ যায় কিন্তু যে তোমালোকে ফোর্সটো এৰি দিবা ন আকো হিহঁত নিজৰ পুৰণা শেপত আহি যায় হে ৰাবাৰ বেণ্ড তাৰ বেস্ট এক্সাম্পল ধৰিব পাৰিছা ৰাবাৰ বেণ্ড এনেকে টানা এৰি দিয়া তাৰছত আকো শেপত আহি যায় বেলুনৰ কথা ভাবাচোন মানে যেতিয়া বেলুনটো ফুলোৱাৰ আগত যেতিয়া তোমালোকে এনেকে বেলুনটো যেনেকে ফু মাৰি যেতিয়া ফুলোৱা তাৰ আগৰ বেলুনটোৰ কথা ভাবাচোন হে বেলুনটো এনেকে টানি তোমালোকে এনেকে লম্বা কৰি দিব পাৰানে নোৱাৰা হয়নে হেতু ইট ইজ অলসো ওয়ান টাইপ অফ ইলাস্টিক গম পাইছা ইলাস্টিসিটি বুলি কয় এই বস্তুটো 11 12 ডিটেইলছত তোমালোকে পঢ়িব লাগিব যদি সায়েন্স পঢ়া মানে হেতু গম পাইছা ৰাবাৰ বেণ্ড এটা ইলাস্টিক সলিড হয় ফোর্স এপ্লাই কৰিলে তাৰ শেপটো চেঞ্জ হৈ যায় কিন্তু যে ফোর্সটো এৰি দিবা ন আকো পুৰণা শেপত আহি যায় ধৰিব পাৰিছা সো ইট ইজ আ সলিড ৰাবাৰ বেণ্ড সলিড হয় গম পাইছা কাৰণ কিয় জি মই কলো শেপ তাৰ তেতিয়াহে চেঞ্জ হয় যেতিয়া তুমি ফোর্স লগোৱা যে ফোর্স এৰি দিয়ে আকো আগৰ শেপত আহি যায় গম পাইছা হেতু হৈছে কথা এটুও তোমালোকে নোট কৰি লোৱা প্লিজ মোৰ ৰিকুৱেষ্ট হয় তোমালোকে এই কথাখিনি নোট কৰি লোৱা বিকজ তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আচ্ছা এতিয়া ফাইনালি মই এটা তোমালোকক লাষ্ট এটা কনসেপ্ট এটা মই বুজাম হেতু কি হয় এটু তোমালোকে এখিনি নোট কৰিছা বুলি মই আশা কৰিছো কি হয় এতিয়া সেই কনসেপ্টটো হয় গ্যাসবোৰে কি কৰে জানা প্ৰেসাৰ এক্সাৰ্ট কৰে হা প্ৰেসাৰ এক্সাৰ্ট কৰে সেই কনসেপ্টটো হৈছে gases exert pressure কি হয় কথাটো তোমালোকে মানে অলপ ভাবাচোন তোমালোকৰ দেউতাহঁতৰ যদি মটৰসাইকেল আছে বা স্কুটাৰ আছে বা গাড়ী থাকিলেও কেতিয়াবা দেউতাই কয় টায়াৰত প্ৰেসাৰ নাই প্ৰেসাৰটো কম আছে হয়নে তাৰ পিছত কি তোমালোকৰ দেউতাহঁতে পেট্ৰল পাম্পত যায় তাতে লগালগ প্ৰেসাৰটো চাই দিব কয় মোৰ মানে গাড়ী টায়াৰৰ প্ৰেসাৰটো চাই দিয়াচোন হেয়া কি হয় ঘটনাটো মই কৈ আছো তোমালোকক গ্যাসৰ যে পাৰ্টিকলছ মই তোমালোকক এটো আগত বুজাইছো গ্যাসৰ পাৰ্টিকলছে খুব মানে ফ্ৰীলি মুভমেন্ট কৰে চাৰিওফালে মুভমেন্ট কৰে গম পাইছা একদম সব ফালে খুব ফ্ৰীলি আৰু এট দ্য সেম টাইম খুব হাই স্পিডত গম পাইছা যেহেতু গ্যাসৰ পাৰ্টিকলছৰ কাইনেটিক এনাৰ্জিটো আটাইতকৈ বেছি হয় খুব স্পিডত হিহঁত চাৰিওফালে এনেকে মুভমেন্ট কৰে গম পাইছা হেনে অৱস্থাত গ্যাসক যদি আমি
মানি লোৱা কম্প্ৰেছ কৰিছোঁ ধৰা কম্প্ৰেছ কৰি এনেকৈ মানা গেছক আমি এটা কণ্টেইনাৰ বা কিবা এনেকুৱা এটাত আমি গেছক সোমাই দিছোঁ কি হয় সেই গেছৰ পাৰ্টিকলবোৰে সেই যিটো কণ্টেইনাৰটো তাৰ ৱালছ বুলি কয় ন তাতে খুন্দা মাৰিব গম পাইছা এনি টাইম খুন্দা মাৰে আৰু প্ৰেছাৰ এক্সাৰ্ট কৰে এটা প্ৰেছাৰ কি তোমালোকক ফিজিক্সত মই পিছত পঢ়াম এতিয়া জাস্ট এটো জানি থৈ দিয়া মানে মানি লোৱা এটো হৈছে এটা কণ্টেইনাৰ হা এটো এটা কণ্টেইনাৰ কিবা মানে হয় আৰু এটো ওয়ান টাইপ অফ কণ্টেইনাৰ এটা ইয়াতে মানে কি গ্যাস আমি ভৰাই দিছো হা এয়া হৈছে গ্যাসৰ পাৰ্টিকলছ এইবোৰ সব গ্যাসৰ পাৰ্টিকলছ ইয়াতে আছে হা এতিয়া কি হৈছে মই তোমালোকক কৈছো ন গ্যাসৰ পাৰ্টিকলছৰ কি কাইনেটিক এনাৰ্জিটো আটাইতকে বেছি হাইয়েষ্ট কাইনেটিক এনাৰ্জি গম পাইছা মানে সলিড লিকুইড গ্যাসৰ ভিতৰত গ্যাসৰ কাইনেটিক এনাৰ্জি আটাইতকে বেছি হয় ধৰিব পাৰিছা আৰু হিহতে আটাইতকে বেছি স্পিডত মুভ কৰে একদম বিৰাট হাই স্পিডত মুভ কৰে সেইকাৰণে কি হৈছে গম পাইছা মানি লোৱা এই গ্যাসৰ পাৰ্টিকলটো এইফালে এনেকে যাব এই গ্যাসৰ পাৰ্টিকলটো এনেকে যাব মানি এটো কভাৰ আছে হা ওপৰত মানি লোৱা এনেকে কভাৰ আছে এই গ্যাসৰ পাৰ্টিকলটো এইফালে যাব ধৰিব পাৰিছা এই গ্যাসৰ পাৰ্টিকলটো এই এনেকে কি গম পাইছা ইহতে হাই স্পিডত মুভ কৰি এই যে দেখিছা এই কণ্টেইনাৰৰ এই ৱালছ বুলি কয় ইয়াতে খুন্দা মাৰি থাকে গম পাইছা কন্টিনিউয়াসলি ইহতে খুন্দা মাৰি কি কৰে সিহতে প্ৰেছাৰ এক্সাৰ্ট কৰে ধৰিব পাৰিছা সিম্পল ভাষাত ভাবি লোৱা মোৰ ধৰা বিৰাট এনাৰ্জি আছে গ্যাসৰ পাৰ্টিকলছত এনাৰ্জি বহুত কাইনেটিক এনাৰ্জি বহুত মই দৌৰি আছো এবাৰ এফালে দৌৰিছো এবাৰ এফালে দৌৰিছো এবাৰ এফালে দৌৰিছো গম পাইছা এই বেৰা আছে ধৰা মই একদম মানে নুসুৱাকে কিবা পগলাৰ নিষ্ঠাকে দৌৰিছো সেই এনেকে দৌৰিলে মই লগালগ ধামকে বেৰাত খুন্দা খাম নে নাখাম হয়নে খুন্দা খাম নে নাখাম সেই এক্স্যাক্টলি সেই ঘটনাটোৱে হৈছে গ্যাসৰ পাৰ্টিকলছৰ যেহেতু কাইনেটিক এনাৰ্জি ইমান বেছি চাৰিওফালে হিহঁত মুভ কৰে একদম খুব হাই স্পিডত মুভ কৰি কি এনেকে তোমাৰ কি হয় এই যোনটো ৱালছ এই সিলিন্ডাৰৰ ৱালত খুন্দা মাৰে গম পাইছা এয়া এনেকে এইফালে সব ফালে এনেকে মুভ কৰি এই যি গ্যাসৰ এই মানে সৰি এই যে সিলিন্ডাৰটো তাৰে ৱালত হিহঁতে কন্টিনিউয়াসলি এনেকে হিট কৰে খুন্দা মাৰে আৰু প্ৰেছাৰ এক্সাৰ্ট কৰে পিছত তোমালোকে এইবোৰ বস্তু আৰু ফাৰ্দাৰ ডিটেইলত পঢ়িব লাগিব যেতিয়া তোমালোকে ক্লাস 11ত কেমিষ্ট্ৰি পঢ়িবা তাতেটো গ্যাসৰ ওপৰত টোটালি এটা চেপ্টাৰে আছে গম পাইছা এই গ্যাসৰ প্ৰেছাৰ সেছাৰ তাতে আৰু ডিটেইলত পঢ়িব লাগিব এতিয়া নালাগে ইমান ডিটেইলত যাবলৈ মুঠৰ এইখিনি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো মানে গ্যাসৰ পাৰ্টিকলছে প্ৰেছাৰ এক্সাৰ্ট কৰে ৰিজনটো কি হয় বিকজ সিহঁতৰ কাইনেটিক এনাৰ্জি ম্যাক্সিমাম হয় আৰু খুব হাই স্পিডত সিহঁতে মুভমেন্ট কৰে আৰু সেই কাৰণে কি সিহঁতে কণ্টেইনাৰৰ ৱালত হিট কৰে ৱালছত হিট কৰি প্ৰেছাৰ এক্সাৰ্ট কৰে ধৰিব পাৰিছা আচ্ছা আৰু ফাইনালি এটো এটা কথাটা ইয়াতে আছে যে গ্যাসক কম্প্ৰেছ কৰিব পাৰি একদম সঁচা কথা গ্যাসক খুব ইজিলি কম্প্ৰেছ কৰিব পাৰি তাৰ এটা ডেইলি এক্সাম্পল যি তোমালোকে দেখি থাকা সেয়া হৈছে তোমালোকৰ ঘৰৰ সিলিন্ডাৰ যি সিলিন্ডাৰত মানে গ্যাসে যি গ্যাসত খানা বনায় তোমালোকৰ ঘৰত মাই যে খানা বনায় সেয়া সেই সিলিন্ডাৰটোত কি গ্যাস থাকে জানা এলপিজি বুলি কয় লিকুইফাইড পেট্ৰোলিয়াম গ্যাস বুলি কয় এলপিজি কাৰণে সেই সিলিন্ডাৰবোৰ কি বুলি কয় জানা এলপিজি সিলিন্ডাৰ বুলি কয় তাতে কি গম পাইছা সেই গ্যাসক কম্প্ৰেছ কৰি দবাই কি কৰে সেই সিলিন্ডাৰটোৰ ভিতৰত সোমাই দিয়ে গম পাইছা সেই হেনুকা কথাটো সিমিলাৰলি আৰু এক প্ৰকাৰৰ মানে এনেকুৱা এটা এক্সাম্পল আছে এটো আমাৰ অসমত নাই বেছি আমাৰ মানে অসমত ইয়াৰ ইতিয়াও ইমান বেছি ইউজ হোৱা নাই দিল্লীত আছে সিএনজি বুলি কয় সিএনজিৰ ফুল ফৰ্ম হৈছে তোমালোকৰ compressed natural gas দিল্লী যদি তোমালোকে যোৱা ন তাতে তোমালোকে গম পাবা পেট্ৰল পাম্পবোৰত গম পাইছা পেট্ৰল ডিজেলৰ লগত সিএনজিও দিয়ে গাড়ীবোৰত গম পাইছা দিল্লীৰ ইনফেক্ট এটা সময়ত ম্যাক্সিমাম গাড়ী সিএনজিত চলিছিলে হেতু কিয় কৰিছিলে পলিউশন কমাবলৈ কৰিছিলে তাতেও হেয়া কি ইয়াৰ নামে হৈছে কম্প্ৰেছ নেচাৰেল গ্যাস কি জানা নেচাৰেল গ্যাস বুলি এটা গ্যাস আছে তোমালোকে
পিছত আৰু ডিটেইলত গম পাবা নেচাৰেল গেছ মানে কি গম পাইছা সেইটো মানে এটা এনেকুৱা বস্তু হয় মানে ইটস আ কাইন্ড অফ আ ফুয়েল বুলি কয় যে মানে সেইটো এটা মানে ইনফ্লেমেবল বস্তু মানে য'ত জুই লাগি যায় গম পাইছা মানে হে ইয়াতে কি কৰিছে হে নেচাৰেল গেছক হে কম্প্ৰেছ কৰি কি কৰে জানা হে পেট্ৰল পাম্পত মস্ত ডাঙৰ এনেকুৱা সিএনজিৰ কিছুমান মানে এনেকুৱা হেয়া থাকে মানে কি বুলি কবা কেনিষ্টাৰ বুলি ক'ব পাৰা বা মানে থাকে আৰু মানে হে যেনেকে পেট্ৰল আৰু ডিজেল য'ত ৰাখি থয় দেখিছা হেনেকে হে সিএনজি ৰাখি থয় গম পাইছা হে সিএনজি তাৰপিছত গাড়ীত সোমাই দিয়া যায় গাড়ীত মানে সিএনজি পেট্ৰল আৰু ডিজেল যেনেকে আমি ঢালো ন সিএনজি হেনেকে ঢালা যায় সেইটোৱে এইটো এটা এক্সাম্পল হয় যে গেছক আমি কি কৰিব পাৰো কম্প্ৰেছ কৰিব পাৰো গম পাইছা সেইটো হৈছে কথা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি এই ক্লাছটো মই ইয়াতে সামৰণি মাৰিছো মই আশা কৰিছো তোমালোকে বস্তুখিনি বুজি পাইছা বুলি তোমালোকে বস্তুখিনি মই যি লিখিছিলো ইয়াতে নোট কৰি লৈছিলা বুলি মই আশা কৰো তেনেহলে আমাৰ এটো চেপ্টাৰটো কন্টিনিউ হৈ থাকিব মই নেক্সট ক্লাছত তোমালোকক লগ পাম তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট